আমাৰ বহু অপেক্ষাৰ অন্তত বিয়াখনৰ আজি পাৰ্টি। এয়া দেখিছে নহয়, সকলোৱে মিলি বহুত ফূৰ্তি কৰিলোঁ আৰু নাচি আছে ধুনীয়াকৈ চবে। এইফালে দৰাও নাচি আছে ধুনীয়াকৈ, কইনাও নাচি আছে। তো সকলোখিনি কৈ আছোঁ, চাই থাকিব ভিডিঅ'। নমস্কাৰ সকলোকে, মোৰ ফেচবুক পেজ ববিতা বৰ্মন আৰু ইউটিউব চেনেল ববি ভ্লগছলৈ স্বাগতম জনাইছোঁ আৰু নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া সাজি কাজি এফালে যাব ওলাইছোঁ, মানে বিয়া খাব যাম অভয়াপুৰীত। আৰু পাৰিলে বিয়া ঘৰৰ কিছু দৃশ্য বা কইনাক দেখুৱাবলৈ চেষ্টা কৰিম। তো এতিয়া যাব ওলাইছোঁ, বাই বাই, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আহি আমি বিয়া ঘৰ পালোঁ। এয়া কণিকা নতুনকৈ আহিছে আমাৰ বেটেলিয়ানত। যি কি নহওক, কইনাই বহুতবাৰ ফোন কৰি আছিল আমাৰ কাৰোবাক, কিন্তু আমি কইনাক ছাৰপ্ৰাইজ দিয়া নিচিনা হ'ল। মানে কইনাক কোৱাই নহ'ল যে আমি বিয়া খাব আহিম বুলি। তো ফাইনেলি এতিয়া বিয়া ঘৰত আহি পালোঁ আৰু তেওঁ আমাক দেখি, মানে আমাৰ কইনাই আমাক দেখি বহুত বেছি ভাল পালে। মানে মনটো একদম ফূৰ্তি লাগি গ'ল তাৰ, কিন্তু কোনেও কোৱা নাছিলোঁ। আৰু যিহেতু আমাৰ আহোঁতে বহুত দেৰি হ'ল, প্ৰায় 8টা মানতহে আমি কইনা ঘৰত সোমালোঁ। আৰু তাৰপিছত অকণমান বহি এতিয়া খোৱাত লাগি গৈছোঁ। বিয়া বুলি ক'লে, বিয়াটো নহয় একচুৱেলি আজি পাৰ্টি। তো পাৰ্টি বুলি ক'লে খোৱাই মেইন। সেয়ে আমি প্ৰথমে খাই লৈছোঁ, তাৰপিছত কি কৰোঁ দেখুৱাই আছোঁ আপোনালোকক। এইফালে সকলোৱে আৰু খোৱাত ব্যস্ত। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া খোৱা বোৱা হোৱাৰ পিছতো অকণমান বহিলোঁ আৰু তাৰপিছত ডান্স চুৰু হ'ল। মানে দুই এজনে কৈ আছিল নাচিব লাগে, অলপ নাচিব লাগে আৰু আমি যাব লাগে। সেই দুজনমানে ষ্টাৰ্ট কৰি দিলে। তাৰপিছত ইফালে নাচি আছে, মোকো মাতি আছিলে, কিন্তু মই ভাবিলোঁ নাচিব নাজানো যিহেতুকে নানাচোৱে নেকি, এনেকৈ আছোঁ। এয়া নাচি আছে ধুনীয়াকৈ, মুঠতে ফুল ইনজয় আৰু। মানে এনেকুৱাকৈ আমি আমাৰ লগৰ কেইজনীৰ কাৰো বিয়াত মানে এইটো ফূৰ্তি কৰিব পোৱা নাই। কাৰণ বিয়া যিদিনাখন থাকে সিদিনাখনে বেছি সম্ভৱ নহয়, কাৰণ দৰা ঘৰ আহিবলগীয়া থাকে বা বহুত আলহী দুলহী থাকে। যি কি নহওক, আৰু আমাৰ উপমাৰ বিয়াখন মানে কামাখ্যা মন্দিৰত হৈ গ'ল। এপ্ৰিলৰ 22 তাৰিখতে বিয়াখন হৈ গ'ল আৰু আজি হ'ল এপ্ৰিলৰ 30 তাৰিখ, মানে পাৰ্টিৰ দিনাখন। এপ্ৰিলৰ 30 তাৰিখে পাৰ্টি এৰেঞ্জ কৰিছে। যিহেতু তেওঁ লখিমপুৰত বিয়া হ'ল, বহুত দূৰ হয়, মানে সেইটো কাৰণে তেওঁলোকে বিয়াখন কামাখ্যা মন্দিৰতে পতাৰ সিদ্ধান্ত কৰিলে। আৰু দৰা ঘৰত গ'ল বিয়াৰ পিছতে, তাৰপিছত দৰা ঘৰত গৈ পাৰ্টি দিলে। আৰু তাৰপিছত আজি এপ্ৰিলৰ 30 তাৰিখ আৰু আজি মানে তেওঁলোকৰ ঘৰত পাৰ্টি দিছে। তো আমি যিহেতু বিয়াখন নাপালোঁ, যি কি নহওক বিয়াখন নাপালেও কিন্তু আমি পাৰ্টিত বহুত ইনজয় কৰিলোঁ মানে। আৰু আমাৰ কলেজৰ বান্ধৱী কেইজনীকো লগ পালোঁ, বহুত বেছি ভাল লাগিল। এয়া মীনাক্ষী নাচি আছে আৰু এইফালে আমাৰ পূৰবী BSF নাচি আছে। যি কি নহওক মইতো নাচিব নাজানো আৰু মাজে আছোঁ আৰু। তথাপিতো মনটোৱে নামানে, একদম থাকিব পৰা নাই। মানে কেমেৰা জানো কাক ধৰিব দি আহি গ'লোঁ আৰু। মুঠতে ফুল ইনজয় আৰু ভাল লাগিল। মনত থাকিব, এইখন বিয়াৰ নিচিনা আমি ফূৰ্তি কৰিব পোৱা নাই আচলতে। ধুনীয়া আৰু ভাল লাগিছে। বাকী মানে যিখিনি মানুহ আছিল আৰু বিয়া ঘৰত, তেওঁলোকে মানে আমাকে চাই থাকিল আৰু ইমান যে চিঞৰিছোঁ নহয়, গানটো বন্ধ হ'লে যেন আমি ফাংচনহে চাই আছোঁ, এনেকুৱা ইনজয় কৰিলোঁ। মানে সঁচাকৈ বহুত ভাল লাগিল। আৰু স্মৃতি হিচাপে ৰাখিবৰ কাৰণে অলপ ভিডিঅ' ক্লিপ লৈ লৈছিলোঁ। আৰু সেইখিনিকে, যিহেতু গানখিনি মানে গানৰ চাউণ্ডখিনি দিব নোৱাৰোঁ, কাৰণ পটককৈ কপিৰাইট লাগি যায়। যিহেতু ইমান বেছি নাজানো, কপিৰাইট লগাব মন নাই, সেয়ে নিজে ভইচ দি অকণমান দিছোঁ আৰু। ইফালে দৰাৰ ডান্স দেখিছে, নাচ মানে বিহু গানে নাচি আছিলোঁ। ভাল লাগিছে, বহুত বেছি ভাল লাগিছে, কি ক'ম আৰু। দেখিছে নহয় আমাৰ ফূৰ্তি, একদম বহুত বেছি ফূৰ্তি কৰিলোঁ দেই। মনত থাকিব আৰু কোনো এজন বাকী নাথাকিল। মানে আমি যেইকেইজনী গৈছিলোঁ চবে আৰু যোনে যি পাৰে অলপ এপাক নাচি দিলে চবে। আৰু যিহেতু আমি এতিয়া যাব লাগিব কোকৰাঝাৰ, আৰু বেছি দেৰিও কৰা নহ'ব, গতিকে আমি লাহে যাব লাগে আৰু। এইফালে আমাৰ চুনি এতিয়াহে খাই এণ্ট্ৰি কৰিছে চাগে, লগে পোৱা নাই, মানে আমাতকৈ দেৰি হ'ল অহা। এতিয়া নাচিব অকণমান, নচাই মেইন আৰু পিছত ভাবিলোঁ আৰু যদি পিছত আৰু ভিডিঅ'টো চাওঁ নিজে নাই বুলি বেয়া লাগিব ন, সেইকাৰণে অলপমান নাচি দিছোঁ। আৰু ইফালে
মোক আৰু আমাৰ বুঢ়াক কোনোবাই টানি আছিল দুইজনে নাচিব লাগে বুলি। যিহেতু বুঢ়াও নাচিব নাজানে, ময়ো নাচিব নাজানো, সেয়ে ভাবিলোঁ নালাগে দিয়া, এনেই হ'ব নাচি থাকা। ইফালে আমাৰ দীপাংকৰ মনিষাইতো তামাম ডান্স কৰিলে। সেইখিনি ডান্সখিনি মোৰ কেমেৰাত কেপচাৰ নহ'ল বাৰু। কেমেৰা কোনে কৰি আছিল, কি কৰি আছিল মই গমেই নাপালোঁ। এইফালে মোৰ ভিডিঅ' চাই বোলে বাইদেউগৰাকীয়ে, আৰু তেওঁৰ লগতো নাচি দিলোঁ এপাক। আৰু এয়া হ'ল আৰু আমাৰ নাচা। এতিয়া যাব লাগে। আৰু যিহেতু কইনাও কালি বাদ পৰহি যাব দৰা ঘৰত, তো এতিয়া আমি যাব বিদায় লৈছোঁ। আৰু ইফালে কেলো ভাই আহি পালে এনেকৈ 2 কপিমান ফটো লৈ এতিয়া লৈছোঁ বিদায়। বাই বাই।